Hey guys, welcome back to my Jimjit vlog. আৰু আজি এটা বস্তু এটা আনিছো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি। এইটো হৈছে মাইক। এই মাইকটো আজি অৰ্ডাৰ দি আনিলোঁ। আৰু মানে বহুতে কৈ থাকে মানে মোৰ সাউণ্ড কোৱালিটি ইমান ভাল নহয়, সেইকাৰণে মানে বহুতে মানুহ কৈ থাকে আৰু মানে মোৰ মানে ভিডিঅ'ৰ মানে সাউণ্ডটো ভালকৈ নাহে। সেইকাৰণে আজি এটা বস্তু এটা আনিছোঁ। এই বস্তুটো হৈছে অৰেঞ্জ মাইক ক'লে। তেতিয়া মাইকটো আনবক্সিং কৰি দেখাওঁ। তেতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তেতিয়া ইয়াত মোবাইলটো লগালোঁ আৰু মোবাইলটো লগাই পিনে আপোনালোকক আনবক্সিং কৰি দেখাওঁ। আৰু এইটো নহ'লে ভিডিঅ'টো আপোনালোকক ভালকৈ দেখাব নোৱাৰোঁ, সেইকাৰণে ইয়াত মোবাইলটো লগাই পিনে ধুনীয়াকৈ আনবক্সিং কৰি দেখাম। ধুনীয়াকৈ বহি ল'লোঁ বিচনাত আৰু এতিয়া আনবক্সিং কৰি দেখাম বিচনাতে। আৰু এইটোৱে হৈছে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ পাৰ্চেলটো। আৰু যিহেতু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া নাছিলোঁ, এবাৰ আনবক্সিং কৰিলোঁ। তো তথাপিও এতিয়া আপোনালোকৰ ওচৰত এবাৰ আনবক্সিং কৰি দেখাওঁ যে আনবক্সিং কৰিব লাগে। এতিয়া এবাৰ চালোঁ ওলাই দিলোঁ, এইটোতে কাম নাই, এইটো আৱৰ্জনাত পেলাই দিওঁ, কাম হৈ গ'ল এইটোৰ। আৰু মেইন মালটো হৈছে এইটো, কোম্পানী হৈছে মেক কোম্পানী। তো চাব পাৰে এতিয়া 1 2 ষ্টাৰ্ট আনবক্সিং কৰি দিলোঁ। এনেও নৰ্মেল এটা আনবক্সিং ভিডিঅ' আৰু আপোনালোকে চাব, তো মিছ নকৰিব। এইটোৰো কাম নাই, পেলাই দিলোঁ এইফালে। আৰু মেইন মালটো হৈছে এইটো ৱায়াৰলেছ মাইক। এতিয়া মই নাইচ। তো এইটো মানে এনেকুৱা ৰিচিভাৰ দুটা ল'লোঁ যিহেতু, আৰু এইটো এনেকুৱা দুটা ৰিচিভাৰ আৰু এটা এডাপ্টাৰ। আৰু এই মালটোৱে মোবাইলৰ লগত লগাব লাগিব, দুটা ৰিচিভাৰ আৰু এটা এডাপ্টাৰ হৈ গ'ল। আৰু এটা বস্তু দিছে চাৰ্জিং কেবল। আপোনালোকক দেখাই দিছোঁ চাৰ্জিং কেবলটো। আৰু কি দেখাম, সেইটোৱে আছিলে সৰু। আৰু এই বস্তুটো কেনেকৈ কানেক্ট কৰে দেখাই দিছোঁ। এইটো হৈছে ইয়াত এটা চুইচ আছে, এই চুইচটো দিব লাগিব। দিব বিচাৰে ব্লু ৰেড আপাৰ দিবাৰ মাৰিব। আৰু যি নেকি এই মাইকটো ইয়াত চুইচটো অন কৰি দি ইয়াত গ্ৰীণ হৈ যাব, গ্ৰীণ ডাইৰেক্ট হৈ যাব, ইয়াত ব্লু ডাইৰেক্ট হৈ যাব। তাৰমানে এই দুটা কানেক্ট হৈ গ'ল। আৰু এতিয়া মেইন কথা হ'ল এইটো যদি মই মোবাইল লগাই দিওঁ, মই ৰিচিভাৰটো মই যোনটো কথা কওঁ চব ৰেকৰ্ড মোবাইল ফুটাই দিম। হৈ গ'ল আনবক্সিং। আৰু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'ত চাউণ্ড কোৱালিটি বেয়া নাপায়, এতিয়া পৰা ভিডিঅ'ৰ চাউণ্ড কোৱালিটি আপোনালোকক ভাল পাব। আৰু এতিয়া বলক এইটো টেষ্টিং কৰি দেখাওঁ। আৰু মই কোনটো মাইক লৈছোঁ আপোনালোকক ইয়াতে দেখাই দিছোঁ। আৰু MK-35 ডাবল ৰিচিভাৰ এইটো হৈছে, আপোনালোকে চাওক এইটো। তেতিয়া বলক কানেক্ট কৰি আপোনালোকক টেষ্টিং কৰি দেখাওঁ ভিডিঅ'টো কেনেকুৱা চাউণ্ড কোৱালিটি আহে এই মাইকটোত। লগালগি এয়া চাওক গ্ৰীণ কালাৰ লাইট জ্বলি আছে। তো মানে এতিয়া কানেক্ট হৈ আছে। আৰু এতিয়া চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া মই মোবাইলটো ইয়াত ৰাখি পিনে মই বাহিৰত ওলাই যাম। তো চাউণ্ডটো কিমান দূৰৰ পৰা কভাৰ কৰে সেইটো চাম। তো এতিয়া বলক এতিয়া মোবাইলটো ইয়াত ৰাখি পিনে তো মাইকটো টেষ্টিং কৰি দেখাওঁ। তো কিমান দূৰলৈকে মানে নেটৱৰ্কটো পায়, মানে মাইকৰ নেটৱৰ্কটো পায়। তো চাওঁ বলক। এতিয়া মোবাইলটো ইয়াতে ৰাখিছোঁ। কেনেকুৱা চাউণ্ডটো পাইছে কোৱালিটিটো এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। আৰু লোকে এবাৰ চাগে নাপায় নেকি। চাগে জাম লাগি গৈছে ইমান দূৰৰ পৰা। তো ইমান দূৰ নাপায় চাগে, মোৰ ডাউট হয় ইমানটোলৈকে পাব। তো ইমানটোলৈকে চাগে পাই আছে চাউণ্ডটো। তো কেনেকুৱা পালে চাউণ্ডটো, চাউণ্ড কোৱালিটিটো এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। হৈয়ে আছিল আজিৰ ভিডিঅ'টো। তো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকৈ পালে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো যদি নতুনকৈ যদি কোনোবা চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ নতুন ভিডিঅ'টো বাই বাই।